আজি এখন নতুন অসম নিৰ্মাণৰ আধুনিক অসমৰ নিৰ্মাণৰ দিশত আমি এটা মাইলৰ খুঁটাত উপনীত হৈছোঁ। আমি অসমবাসীয়ে কেতিয়াও কল্পনা কৰিব পৰা নাছিলোঁ যে কাজিৰঙাৰ বন্য জীৱ জন্তুক ৰক্ষা কৰিবলৈ কোনোবা এজন প্ৰধানমন্ত্ৰীয়ে অসমক ৩৪ কিলোমিটাৰ দীঘল ফ্লাইঅভাৰৰ অনুমোদন কৰিব, আমাক ৭,০০০ কোটি টকা দিব। আজিৰ দৰে প্ৰকল্প যাক আমি অসমীয়াই কেতিয়াও কল্পনা কৰিব পৰা নাছিলোঁ, সেই প্ৰকল্প প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসমবাসীক উপহাৰ দিবলৈ এই কলিয়াবৰত উপস্থিত হৈছে। কলিয়াবৰৰ নাম লওঁতে মনলৈ আহে যে যেতিয়া ভগৱান কৃষ্ণই ৰুক্মিণীক গুজৰাটৰ দ্বাৰিকালৈ লৈ গৈছিলে, এই কলিয়াবৰতে জিৰণি লৈছিলে। আজি অসম আৰু গুজৰাটৰ মাজত থকা এই ঐতিহাসিক সম্বন্ধক পুনৰ এবাৰ প্ৰতিষ্ঠা কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া এই কলিয়াবৰৰ পবিত্ৰ ভূমিত আহি উপস্থিত হৈছে। এয়া আমাৰ বাবে গৌৰৱৰ বতৰা। যোৱাকালি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ উপস্থিতিত সৰু সজাইত ১০,০০০তকৈও অধিক যুৱক যুৱতীয়ে বাগৰুম্বা প্ৰদৰ্শন কৰি অসমৰ কলা কৃষ্টি সংস্কৃতিক বিশ্ব দৰবাৰলৈ লৈ গ'ল। আজি আমি অসমীয়া, এতিয়া আমি সাহসী অসমীয়া, এতিয়া আমি আত্মবিশ্বাসী অসমীয়া। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত অসমে ছেমি কণ্ডাক্টৰ লাভ কৰিছে। অসমে বাঁহৰ পৰা তেল উৎপাদন কৰিবলৈ শিকিছে আৰু অসমীয়াই আটাইতকৈ ভাৰতৰ ডাঙৰ সাৰ কাৰখানা অসমত প্ৰতিষ্ঠা কৰিবলৈ সাহস কৰিছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আশীৰ্বাদত এতিয়া অসমীয়াই নিজৰ জাতিৰ স্বাভিমান ৰক্ষা কৰিবলৈ শিকিছে। চৰাইদেউক বিশ্ব ঐতিহ্যৰ স্বীকৃতি, অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা, লাচিত বৰফুকনৰ সুবিশাল প্ৰতিমূৰ্তি, আজি আমি এটা অটল, অবিচল আৰু আত্মবিশ্বাসী জাতিত পৰিণত হৈছোঁ। এতিয়া অসমীয়াক কোনেও ৰঙা চকু দেখুৱাব নোৱাৰে। অসমীয়াক যদি কোনোবাই ৰঙা চকু দেখুৱাবলৈ চেষ্টা কৰে, তেনে ব্যক্তিক আমি যেনেকৈ ১.৫ লাখ বিঘা ভূমিৰ পৰা উচ্ছেদ কৰিছোঁ, আমি তেনেকৈ অসমীয়াই মৰণপণ যুঁজ দিবলৈ সাজু হৈছোঁ। আজি অসমত পৰিৱৰ্তন হৈছে। এতিয়া আৰু কাজিৰঙাত কোনেও গড় হত্যা কৰিবলৈ সাহস কৰিব নোৱাৰে। আজি মোদী ডাঙৰীয়াৰ নেতৃত্বত আজি অসমীয়াই আত্মবিশ্বাসী হৈছে। শ্ৰদ্ধাৰ ৰাইজ, এই ৭,০০০ কোটি টকাৰ বিশাল এলিভেটেড কৰিডৰে যোৰহাট আৰু গুৱাহাটীৰ মাজত দূৰত্ব, গোলাঘাট আৰু গুৱাহাটীৰ মাজত দূৰত্ব ১ ঘণ্টা সময় কমাই পেলাব। ইজনক সিজনৰ ওচৰ চপাই লৈ যাব। এখন শক্তিশালী আমি অসম নিৰ্মাণ কৰিবলৈ সাহস পাম। যোৱাকালি কংগ্ৰেছ দলৰ এজন সাংসদে এই এলিভেটেড কৰিডৰক বিৰোধিতা কৰিছে। মই কংগ্ৰেছ দলৰ এই সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াক ক'ব খোজো, আপুনি বিৰোধিতা কৰি থাকক, কিন্তু অসমে সপোন দেখিছে আকাশ চোৱাৰ, আৰু অসমে আকাশ চুবই। এই কথা মই আপোনাক স্পষ্টভাৱে ক'ব বিচাৰোঁ। আজি অসমীয়াই কোনো পাকিস্তানৰ এজেণ্টৰ ওচৰত আত্মসমৰ্পণ নকৰে। আজি অসমীয়াই কোনো অচিনাকি মানুহৰ ওচৰত আত্মসমৰ্পণ নকৰে। অসমীয়াই অচিনাকি মানুহৰ মাটি উচ্ছেদ কৰি বটদ্ৰৱা থানত শংকৰদেৱৰ আবিৰ্ভাৱ ক্ষেত্ৰ নিৰ্মাণ কৰিছে। কাজিৰঙাত আজি অচিনাকি মানুহক উচ্ছেদ কৰি
আমি এলিভেটেড কৰিডৰ নিৰ্মাণ কৰিম এয়া হৈছে নতুন অসমৰ স্বপ্ন এয়া হৈছে নতুন অসমৰ দিগন্ত আৰু সেইভাবে আমি সকলোৱে আজি মোদী ডাঙৰীয়াৰ নেতৃত্বত আত্মবিশ্বাসী অটল আৰু আমি অবিচল যে আমি অসমক নতুনকৈ নিৰ্মাণ কৰিম ভাৰতবৰ্ষৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে আমি অসমক প্ৰতিষ্ঠা কৰিম